দাদা দাদা দিয়ক মই ভিখাৰী দাদা পইচা কালেকশ্যন কৰি আছোঁ দিয়ক কিবা এটা ৰ পইচা দিব নোৱাৰোঁ মোৰ মানুহজনী মানে ক'ত গ'ল জানো কাবালৈ পলাই গ'ল নে কি হ'ল ফোন কৰিছোঁ ফোন চোন নালাগে আজি মোৰ বিয়া আছিলে মই আহি ৰখি আছোঁ তাই অহা নাই ইফালে পণ্ডিতে নিয়ম নীতি কৰিব ৰখি আছে নিজৰে টেনশ্যন দিয়ক 500 টকা এটা দিয়ক আই তই কেনেকুৱা ভিখাৰী 500 দিব লাগে যে হ'ব 500 নালাগে 100 টকা দিয়ক 2 টকা এটা দিব পাৰিম আৰু তাতকৈ মই বেছি দিব নোৱাৰোঁ 2 টকা এটা দিব পাৰিম 2 টকাত কি হ'ব কাইলৈ মোৰ গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে আছে আৰু 2 টকাকৈ যদি মই তুলি থাকোঁ কিমান দিন লাগিব বাৰ্থডেত মই পাৰ্টি দিবই নোৱাৰিম তাইক বাৰ্থডে পাৰ্টি দিব লাগে সেইকাৰণে মই ভিক্ষা খুজি আছোঁ ভিখাৰীৰ গাৰ্লফ্ৰেণ্ড আছে ভিখাৰী বুলি নক'ব ভিক্ষা আজি ঘটিছোঁ অকল ভিখাৰী নক'ব মই ৰেগুলাৰ ভিখাৰী নহয় গাৰ্লফ্ৰেণ্ডক খুৱাই মই ভিখাৰী হৈ গৈছোঁ হ'ব আৰু তাই ইমান নাখায় আৰু তোৰ পইচা খাই শেষ কৰি দিছে আৰে দাদা আপুনি কি বুজিব আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে মোৰ গাৰ্লফ্ৰেণ্ড নাই মোক ঘৰৰ পৰা চাই দিছে আৰু আজি মোৰ বিয়া আছে তাই ঘৰত বিচনীখনতে বোলে 5টা নে 6টা চিলাই আছে তাঁৰী বন্ধা আছে নালটো কিন্তু যেতিয়া মোক তাই লগ কৰে ভাল ৰেষ্টুৰেণ্টত যায় তেতিয়া আকৌ বিনা এচিত তাই থাকিবই নোৱাৰে শুকান ৰুটি চেনি দি খায় ৰাতিপুৱা কিন্তু মোক লগ পালে চিকেন বিৰিয়ানী সেইবোৰ হ'লেহে তাই ৰেষ্টুৰেণ্ট যাব নহ'লে নাযায় মাটিত বহি পিয়াত বহি ভাত খায় তাই ঘৰত কিন্তু মোক লগ পালে দামীতকৈ দামী 5 ষ্টাৰ সেইবিলাকতহে যায় আকৌ নহ'লে তাই ইজ্জত যায় বোলে ইজ্জত যায় সেইটো কথা হ'লেও আৰু তোমাৰ ভিক মাগিব নালাগিছিলে আৰু ইমানো তাই খৰচ নকৰে চাগে খায়হে সেইকেইটা কিমান খায় ন অকল খোৱাই নহয় মোক ক'লে মোবাইল এটা গিফ্ট দে ঘৰত চবৰে এই সৰু মোবাইল ভিডিঅ' চাবই নোৱাৰি সৰু মোবাইল কিন্তু তাইক মোবাইল লাগে আইফোন কাপোৰৰ যিটো দামী কাপোৰ সেইটোৱে লাগে মুঠতে তাইক দিওঁতে গোটেইখন শেষ আজি মই ভিক্ষা খুজিব লগা হৈছে কাইলৈ বাৰ্থডে আছে কমেও ৰেষ্টুৰেণ্টতে যাব 1500 আৰু কাপোৰ কানি আছেই 4000 টকা কাপোৰ দিব লাগিব মোটামুটি বাজেট 6000 টকা কাইলৈ দিনটোৰ কাৰণে মই কি কৰিম মোৰ নিজৰ আইফোন আছে গাড়ী আছে গাড়ীত তেল ভৰাব লাগিব এতিয়া মই গাড়ী আৰু আইফোন বিকি দিলেই হ'ব উপায় নাই মই সেইকাৰণে ৰাস্তাত ওলাই আহিছোঁ ভিক্ষা মাৰিবলৈ ভালে হয় মোৰ গাৰ্লফ্ৰেণ্ড নাই আপোনাৰ গাড়ী আছে নাই মোৰ গাড়ী নাই সেইকাৰণে আপোনাৰ গাৰ্লফ্ৰেণ্ড নাই আকৌ গাড়ী থাকিলে বিপদে এনেকুৱা ছোৱালী যিবোৰ ছোৱালী গাড়ী থাকিলে পতে সেইবোৰে লুটি শেষ কৰি দিব এতিয়া মই তাক এৰিবও নোৱাৰোঁ আৰু বেছিকৈ থাকিলেও আৰু যদি 2 বছৰমান থাকে মোৰ লাইফ ধ্বংস জাঙিয়া ফটা পিন্ধিব লাগিব বৰ বেয়া দিন আহিছে মোৰ এতিয়া মোৰজনী যে বিয়া হ'ম বুলি কৈছিলে তাই ক'ত গ'ল এতিয়া গ'ল তাইও চাগে বেলেগলৈ পলাই গ'ল আপোনাৰ গাড়ী নাই আইফোন নাই ক'ত ছোৱালীয়ে বিয়া পাতিব চব ছোৱালী তেনেকুৱা নহয় তোমাৰজনী বেয়া মোৰজনীতো ভাল হ'ব পাৰে ন চব ছোৱালীয়ে ভাল বেয়া মই নাজানো মুঠতে চব ছোৱালীয়ে ঘৰত শুকান ৰুটি চেনি দি খাব ভগা বিচনী দি ৰচিব কিন্তু যেতিয়া বয়ফ্ৰেণ্ডক পাব তেতিয়া দামী ৰেষ্টুৰেণ্ট আৰু চিলি চিকেন আৰু এচি থকা ৰুমতে খাব সেইটো সঁচা কথা তেনেহ'লে আমি ল'ৰাবোৰে কি কৰিলে ভাল হ'ব আমি চব ল'ৰাবিলাকে মিলি এখন মিটিং কৰিব লাগিব
আৰু মিটিঙত এটা কথাই আলোচনা হ'ব যে আমি কোনো ল'ৰাই ছোৱালীৰ চকুলে নাচাওঁ, ভাল নাপাওঁ আৰু ছোৱালীৰ লগত কোনো কথাও নাপাতোঁ। সেইটো কৰিলে কি হ'বনো, কি লাভ হ'ব? তেতিয়া সিহঁতি ভাবিবলৈ চেষ্টা কৰিব যে ল'ৰাবিলাকৰ কি হ'ল, হা, সিহঁতৰ যে একো খা খবৰ নাই, আমাক নোচোৱা হৈ গ'ল। তেতিয়া সিহঁতি বুজিব যে নিজৰ যিটো অকাত, সেই অকাতত থাকি কথা কৰিব লাগে। লেবেল দেখালেই অকল নহ'ব, ডাঙৰ ডাঙৰ ফুটনি কৰিলেই নহ'ব। শুকান ৰুটি টানি থকা ছোৱালীজনীয়ে যদি AC ৰুমত চিকেন চাওমিন খাওঁ বুলি কয়, সেইটো শোভা নিদিব। তাই যিটো ঘৰত খাইছে সেইটোৱে খাব লাগিব। তেতিয়াহে আমি ল'ৰাবিলাকে ভাল পাওঁ। আৰু তেতিয়া আমিও ভিখাৰী হ'ব নালাগে। আজি মোৰ আইফোন গাড়ী থকাৰ পিছতো মই ভিক মাগিব লগা হৈছে। এইটো অৱস্থা কেলৈ হৈছে? ছোৱালীজনীৰ কাৰণে হৈছে, তাইৰ ডিমাণ্ডবোৰৰ কাৰণে হৈছে। চব লাইনত আহি যাব, চব লাইনত আহিব লাগিব। বাহ বন্ধু বাহ, ঠিক কৈছা। তাই সোনকালে মিটিংখন কৰাই ভাল আৰু ন? ঠিক আছে, সোনকালে মিটিংখন আমি কৰিম। তুমি মোক সহায় কৰিবা, মই কৰিম। ঠিক আছে, মই তোমাক 500 টকা দিছোঁ বাৰু। তোমাৰ কাইলৈ বাৰ্থডে পাৰ্টি আছে নহয়? নালাগে নালাগে নালাগে, বাৰ্থডে কেঞ্চেল। ছোৱালীক খোৱা একো লাভ নাই সেইবিলাক ছোৱালীক। এতিয়া মিটিং হ'ব আৰু মিটিঙৰ ডিচিশ্যনটোৱে মেইন ডিচিশ্যন হ'ব। আজিৰ পৰা ছোৱালী চোৱা বন্ধ।